20 দিনত আপোনাৰ 1650 টকা মানে মিনিমাম আৰু হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইজ আপোনালোকে থাম্বনেইলখন চাই গমেই পাইছে কিহৰ ওপৰত আজি ভিডিঅ' হ'ব গৈ আছে। আজি হ'বলৈ গৈ আছে এটা বিজনেছৰ ওপৰত। তো আপোনালোকৰ ঘৰত যদি ইনভাৰ্টাৰ আছে তেনেহ'লে এই বিজনেছটো ষ্টাৰ্ট দিব পাৰে। মোটামুটি 1000ৰ পৰা 1500 টকাৰ ভিতৰত এইটো বিজনেছ ষ্টাৰ্ট দিব পাৰে আৰু লাভ মোটামুটি 2000ৰ পৰা মোটামুটি 2500 টকা 20 দিনত পাব পাৰে। তো দেখুৱাই আছোঁ আপোনালোকক এইটো বিজনেছ কি। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইজ বিজনেছটো হৈছে ইনকুবেটাৰ। তো ইনকুবেটাৰ আপোনালোকে নাজানে যদি কৈ দিওঁ, কণীৰ পৰা পোৱালি ওলোৱা এটা মেচিন হয়। তো সেইটো কিনি আনিব পাৰে, আপোনালোকে ঘৰতো বনাব পাৰে। মই ঘৰতে বনাইছোঁ। ঘৰতে বনালে কম টকাৰ ভিতৰতে হৈ যায় আৰু কিনি আনিলে মোটামুটি কিমান 2000ৰ পৰা ষ্টাৰ্ট কৰি একদম বহুত লাখ টকালৈকে যাব পাৰে। তো মই ঘৰতে বনাইছোঁ এটা মাছৰ কাৰ্টনত আৰু সেইটো বনাইতে মোটামুটি মোৰ 1500 টকা মানে লাগিছে। 1500 টকাৰ ভিতৰত হৈ গৈছে। তো গাইজ যেতিয়া গৈ আছোঁ ঘৰত যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ মোৰ ইনকুবেটাৰটো কেনেকৈ বনাইছোঁ আৰু কি মানে কিমান টকা ইনভেষ্ট কৰিব লাগে আৰু কিমান টকা লাভ পাব আপোনালোকে, মানে প্ৰফিট হ'ব, তাকে আপোনালোকক কৈ আছোঁ। বলক এতিয়া ঘৰত আপোনালোকক ইনকুবেটাৰটো দেখুৱাই আছোঁ। তো এতিয়া আহিলোঁ গাইজ ঘৰত। তো ভাঙা চিঙা ঘৰ, বাকী নাচাব। তো এইটো হৈছে মোৰ ইনকুবেটাৰটো, চাই লওক গাইজ। এইটো ইনকুবেটাৰ মই মাছৰ কাৰ্টনত বনাইছোঁ। চাওক এইটোৱে ইনকুবেটাৰ, দেখুৱাই আছোঁ আপোনালোকক ভালকৈ। তো গাইজ এইটো হৈছে মোৰ ইনকুবেটাৰটো। তো এতিয়া ভিতৰত দেখুৱাই আছোঁ আপোনালোকক। এইটো হৈছে ভিতৰৰ পাৰ্টটো, চাওক। ইয়াতে এটা বাল্ব থাকে আৰু ফেন লাগে। মই দুখন লগাইছোঁ, এখন লগালেও হয় বাৰু। ইয়াতে এটা ক্লক লাগে, এনেকুৱা এটা হিউমিডিটি চোৱাৰ কাৰণে। আৰু এইটো মোটামুটি 1500 টকাৰ ভিতৰতে মই বনাই ওলাইছোঁ। আৰু এইটো হৈছে দুখন ফেন, এই চাওক ফেন আছে। আৰু এইটো হৈছে বাল্ব। মোটামুটি আপোনালোকক ইয়াতে 40 ৱাটৰ পৰা 60 ৱাটৰ ভিতৰত এটা বাল্ব লাগে। তো তাৰপিছত ইয়াতে মোটামুটি 100টা ডিম মানে কণী দিব পাৰে আৰু। তো আপোনালোকে ইনকুবেটাৰটো দেখা পালে। তো মই ঘৰতে বনাইছোঁ, মানে মোটামুটি 1500 টকাৰ ভিতৰত মই ইনকুবেটাৰটো বনাই ওলাইছোঁ। মই বাৰু এইটো বিজনেছ কৰিছোঁ, তাৰ কাৰণে আপোনালোকক ক'বলৈ গৈ আছোঁ। মানে লাভ আছে, লাভ নথকা নহয়, কিন্তু অলপমান সময় লাগিব ইয়াত। মানে কণীবোৰ যিহেতু 3 টাইম 4 টাইম কৰি লৰাই থাকিব লাগে, তো তাৰ কাৰণে টাইম লাগে। মই এটা বিশেষ কাৰণৰ কাৰণে বন্ধ কৰি থৈ দিছোঁ। মই এতিয়া কণী দিয়া নাই বাৰু। তো আগতে আছিল কণী দিয়া, এতিয়া এনেকৈ বন্ধ কৰি থৈ দিছোঁ। বাকী আপোনাক মই লিখি বুজাব লাগিব, এনেকৈ বুজালে আপোনালোকে বুজি নাপাব। তো এতিয়া ঘৰত যাওক, ঘৰত যাই পিনে আপোনালোকক ব্যৱহাৰ কৰি এখন বহীত লিখি পেলাই আপোনালোকক বুজাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো গাইজ আপোনালোকক যে কৈছিলোঁ বহীত বুজাই দিম বুলি, তো বহীত বুজাই দিবলৈ লৈছোঁ। ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে ইনকুবেটাৰ প্ৰাইচ মোটামুটি কিমান 1500 টকা পৰিব। 1500 টকা এইটো 1500 টকা পৰিল। আৰু আপোনালোকে ফাৰ্ষ্ট 100টা কণী দিব লাগিব। 100টা কণী 10 টকা দাম। 10 টকা দাম হিচাপে ইয়াতে পৰিব 1000 টকা। মোটামুটি আপোনাৰ ইফালে হ'ব লাগছে 2500 টকা। আপোনাৰতো 100টা কণীৰ মানে 100টা পোৱালি নোলাব, তাৰ কাৰণে মই ধৰিছোঁ মোটামুটি 90টা পোৱালি ধৰিছোঁ। আৰু এটা পোৱালি 30 টকা কৰি ধৰিছোঁ। 30 টকা মোটামুটি আমাৰ ইয়াতে এতিয়া চলি আছে 35 টকা। তো অল অসমত মোটামুটি 30 টকা ধৰিছোঁ। 30 টকাটো হ'বই। তো ইয়াতে ওলাল 2700 টকা। 2700 টকা ফাৰ্ষ্টবাৰ, যিহেতু ফাৰ্ষ্টবাৰ কৰিছে আপোনাৰ মানে ইনকুবেটাৰটো প্ৰাইজ আছে, তাৰ কাৰণে আপোনাৰ অলপমান লাভ নাথাকিব। তো ফাৰ্ষ্ট 2700 টকা আৰু এই 2550 টকা। আৰু ইয়াতে চাওক আপোনালোকে ইনভেষ্টমেণ্ট কৰিছে ইয়াতে 2550 টকা সেইটো। আৰু আপোনাৰ লাভ আছে ইফালে 2700 টকা। তো এইফালে আমি কৰি আছোঁ মাইনাছ। এই চাওক 2700 আৰু 2550 টকা মাইনাছ কৰিলে আপোনাৰ থাকে 150 টকা। 150 টকা আপোনালোকৰ লাভ থাকে ফাৰ্ষ্টবাৰ। এই চাওক ফাৰ্ষ্টবাৰ কৰোঁতে আপোনালোকৰ লাভ থাকে 150 টকা, কাৰণ আপোনালোকৰ এইটো ইনকুবেটাৰটো প্ৰাইজ আছে, তাৰ কাৰণে। আৰু মই এই পোৱালিৰ দাম 30 টকাকৈ ধৰিছোঁ। 30 টকা কৰি নহ'বও পাৰে, আপোনাৰ তাত 35 টকা 50 টকা পৰ্যন্ত যাব পাৰে। তাৰ কাৰণে এইটো মই 30 টকা ধৰিছোঁ, আপোনালোকে ৰেটত ধৰিব পাৰে। তো এইবাৰ আপোনালোকক ছেকেণ্ড টাইম দেখুৱাম। তো এইটো হৈছে ছেকেণ্ড টাইম। আপোনালোকে কণী লৈ আহিলে 100টা আৰু 10টা মানে 10 টকা কৰি লৈ আহিলে, তেতিয়াহ'লে আপোনালোকৰ হ'ব লাগছে 1000 টকা। তাৰপিছত পোৱালি আপোনাৰ ওলাল 90টা। 90টাৰ পিছত 30 টকা কৰি এতিয়াও ধৰিছোঁ, ইয়াতে ওলাল 2700 টকা। তো আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে 1000 টকা আৰু আপোনালোকে লাভ আছে 2700। তো
আপোনালোকে এতিয়া মানে 1050 টকা ধৰিছোঁ, কাৰণ ইয়াতে লাইনৰ বিল আছে। 50 টকা ধৰিছোঁ মই, 20 দিনত 50 টকা উঠিব। তো আপোনালোকৰ থাকে 1650 টকা, মানে 20 দিনত ওলাই যায়। তো গাইজ মিনিমাম মই ধৰিছোঁ 1650 টকা আপোনালোকৰ 20 দিনত লাভ থাকিব। আৰু আপোনাৰ তাত পোৱালিৰ দাম বেছিও হ'ব পাৰে। মই 30 টকা ধৰিছোঁ, কাৰণ চবৰে দাম একে নহয়, কমা বঢ়া হৈ থাকে। তাৰ কাৰণে মই 30 টকা কৰি ধৰিছোঁ। 30 টকা ধৰাৰ কাৰণে ইয়াতে 1650 টকা আহিছে। তো দাম বাঢ়ি থাকে, 35 টকা, 35 টকা, 30 টকা, 40 টকা, 50 টকা পৰ্যন্ত যাইবে। তেতিয়া আপোনাৰ ইয়াতে লাভ বাঢ়ি যাব। তো সেইটোৱে আৰু আপোনাৰ মোটামুটি 1500 পৰা 2000 টকা মানে 20 দিনত আপোনালোকে মানে ল'ব পাৰে। 20 দিনত আপোনাৰ 1650 টকা মানে মিনিমাম আৰু ইয়াত কৰি বেছিও হ'ব পাৰে, কিন্তু ইয়াত কৰি কম নহয়। মানে মই মিনিমাম ধৰিছোঁ, কাৰণ ইয়াতে 30 টকাৰ তলত নাহে কেতিয়াও, মানে পোৱালিৰ দাম। তো 30 টকাই ধৰিছোঁ, আৰু 90টা, কিছুমানতো 95, 93, 92 ওলায়। মই 90টা ধৰিছোঁ বাৰু। তাৰ কাৰণে আপোনাৰ মোটামুটি 1500 পৰা 2000, 2500, 3000লৈকে যাব পাৰে 20 দিনত। তো এইটো বিজনেছটোৱে, এইটো চাওক ফাৰ্ষ্ট বাৰ, এইটো ছেকেণ্ড বাৰ। তো গাইজ এইটোৱে আছিল ভিডিঅ'। আপোনালোকক বিজনেছটোৰ বিষয়ে কৈ দিলোঁ। ময়ো বাৰু এই বিজনেছটো কৰিছিলোঁ, এতিয়া বিশেষ কাৰণৰ কাৰণে বন্ধ কৰি থৈ দিছোঁ। মানে কাৰণটো হ'ল যে মই এতিয়া ক্লাছ 12ত উঠিছোঁ, তো পৰীক্ষা আহি আছে, তাৰ কাৰণে বন্ধ কৰি থৈ দিছোঁ। টাইম লাগে বহুত, আৰু ভিডিঅ' বনাই থাকোঁ মই, তো পঢ়া শুনাও কৰিব লাগে। তো তাৰ কাৰণে বন্ধ কৰিছোঁ। আৰু বাকী 12টো যোৱাৰ পিছত মই ষ্টাৰ্ট কৰিম। তো আপোনালোকে এনেকুৱা বিজনেছ এটা ষ্টাৰ্ট দিব পাৰে, যদি আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে। বেছি টাইম নালাগে বাৰু, মোটামুটি অলপ চলপ টাইম লাগে, আৰু কণী কটা লৰাই থাকিব লাগে, তাৰ কাৰণে টাইম লাগে। আৰু ওলাৰ পিছত আপোনালোকক মানে ডিটেইলছখিনি কৈয়ে দিলোঁ, কিমান লাভ, কিমান প্ৰফিট, মানে লাভ আৰু প্ৰফিট একে, কিমান লছকান, কিমান কিবা হ'ব। ফাৰ্ষ্টতে আপোনালোকৰ এনেকৈ মানে লাভ নাথাকিব, যিহেতু আপোনালোকক ইনকুবেটাৰটো বনাব লাগিব। তাৰ কাৰণে ফাৰ্ষ্ট লাভ নাথাকিব। ছেকেণ্ড বাৰ আপোনালোকে লাভ পাব পাৰে। আৰু ইয়াৰ জানে কেপাচিটি কৈ দিলোঁ, 100 কণীৰ কেপাচিটি। তো 100 কণী দিলে পাই যাব বাৰু। তো এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব। এতিয়ালৈকে বাই গাইছ। আৰু যদি মই এনেকুৱা বিজনেছ কেটেগৰীৰ ভিডিঅ' পাওঁ, তেনেহ'লে আপোনালোকক বনাই দিম। বাই বাই গাইছ, বাই বাই। যদি ভিডিঅ'টো ভাল লাগে, লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ গাইছ। 1K হয় আৰু, বেছি টাইম নাই গাইছ। মানে কিমান লাগে, 70টা ছাবস্ক্ৰাইবাৰ লাগে। তো কৰি দিয়ক গাইছ, বেয়া নাপায় যদি কৰি দিব। বাই বাই।